আজি ৰাতিপুৱা 7:30 বজাত মই গম পালো যে এজনে ফোন কৰি মোক ক'লে এনেকে বাজাৰ ইণ্ডিয়াৰ ঠিক অপজিট চাইডত এটা মৃতদেহ পৰি আছে, অলপ পুলিচক খবৰ দিব লাগে। মই লগে লগে মই ফোন কৰিলো, তেখেতে আহিলে। আহি কিনে মই আহিলো। মই অহাৰ পাছত দেখা পালো যে এটা 30-35 বছৰৰ মহিলা এগৰাকী পৰি আছে। হয়তো যুৱতী হ'ব পাৰে, বিয়া নোহোৱা হ'ব পাৰে, এইটো নাজানো। আৰু মুখেৰে ফেন ওলাই আছে। কোনোবাই হয়তো মাৰি কিনে ইয়াত পেলাই থৈ গৈছে নেকি। আৰু আচৰিত কথাটো হৈছে কি, ৰাসৰ ইমান হুলস্থুলীয়া পৰিৱেশৰ মাজত এনেকুৱা যে ঘটনা সংঘটিত হ'ব এইটো কল্পনা কৰিব নোৱাৰি। আৰু জনসমাগম শেষ হোৱাৰ পিছতে ঘটনাটো সংঘটিত হৈছে। নিশ্চয় চিচি কেমেৰা ওচৰতে আছে, চালে হয়তো বস্তুটো ওলাই পৰিব। কোন সময়ত হৈছে ঘটনাটো, কোনে সংঘটিত কৰিলে, কোনে পেলাই থৈ গ'লে, এইটো বস্তু চিচি কেমেৰাত চালে নিশ্চয় ওলাই পৰিব। পুলিচে তদন্ত কৰি আছে, নিশ্চয় ওলাব। কাপোৰ কানি পিন্ধন উৰণত অলপ অসংযত অৱস্থাতে থকা দেখা যায়। কাৰণ একদম হেৰি নহয়, কিন্তু মানে অসংযত অৱস্থাত আছে। অচিনাক্ত, চিনি নাপাওঁ। আজি ৰাতিপুৱা 7:30 বজাত মই গম পালো যে এজনে ফোন কৰি মোক ক'লে এনেকে বাজাৰ ইণ্ডিয়াৰ ঠিক অপজিট চাইডত এটা মৃতদেহ পৰি আছে, অলপ পুলিচক খবৰ দিব লাগে। মই লগে লগে মই ফোন কৰিলো, তেখেতে আহিলে। আহি কিনে মই আহিলো। মই অহাৰ পাছত দেখা পালো যে এটা 30-35 বছৰৰ মহিলা এগৰাকী পৰি আছে। হয়তো যুৱতী হ'ব পাৰে, বিয়া নোহোৱা হ'ব পাৰে, এইটো নাজানো। আৰু মুখেৰে ফেন ওলাই আছে। কোনোবাই হয়তো মাৰি কিনে ইয়াত পেলাই থৈ গৈছে নেকি। আৰু আচৰিত কথাটো হৈছে কি, ৰাসৰ ইমান হুলস্থুলীয়া পৰিৱেশৰ মাজত এনেকুৱা যে ঘটনা সংঘটিত হ'ব এইটো কল্পনা কৰিব নোৱাৰি। আৰু জনসমাগম শেষ হোৱাৰ পিছতে ঘটনাটো সংঘটিত হৈছে। নিশ্চয় চিচি কেমেৰা ওচৰতে আছে, চালে হয়তো বস্তুটো ওলাই পৰিব। কোন সময়ত হৈছে ঘটনাটো, কোনে সংঘটিত কৰিলে, কোনে পেলাই থৈ গ'লে, এইটো বস্তু চিচি কেমেৰাত চালে নিশ্চয় ওলাই পৰিব। পুলিচে তদন্ত কৰি আছে, নিশ্চয় ওলাব। কাপোৰ কানি পিন্ধন উৰণত অলপ অসংযত অৱস্থাতে থকা দেখা যায়। কাৰণ একদম হেৰি নহয়, কিন্তু মানে অসংযত অৱস্থাত আছে। অচিনাক্ত, চিনি নাপাওঁ। আজি ৰাতিপুৱা 7:30 বজাত মই গম পালো যে এজনে ফোন কৰি মোক ক'লে এনেকে বাজাৰ ইণ্ডিয়াৰ ঠিক অপজিট চাইডত এটা মৃতদেহ পৰি আছে, অলপ পুলিচক খবৰ দিব লাগে। মই লগে লগে মই ফোন কৰিলো, তেখেতে আহিলে। আহি কিনে মই আহিলো। মই অহাৰ পাছত দেখা পালো যে এটা 30-35 বছৰৰ মহিলা এগৰাকী পৰি আছে। হয়তো যুৱতী হ'ব পাৰে, বিয়া নোহোৱা হ'ব পাৰে, এইটো নাজানো। আৰু মুখেৰে ফেন ওলাই আছে। কোনোবাই হয়তো মাৰি কিনে ইয়াত পেলাই থৈ গৈছে নেকি। আৰু আচৰিত কথাটো হৈছে কি, ৰাসৰ ইমান হুলস্থুলীয়া পৰিৱেশৰ মাজত এনেকুৱা যে ঘটনা সংঘটিত হ'ব এইটো কল্পনা কৰিব নোৱাৰি। আৰু জনসমাগম শেষ হোৱাৰ পিছতে ঘটনাটো সংঘটিত হৈছে। নিশ্চয় চিচি কেমেৰা ওচৰতে আছে, চালে হয়তো বস্তুটো ওলাই পৰিব। কোন সময়ত হৈছে ঘটনাটো, কোনে সংঘটিত কৰিলে, কোনে পেলাই থৈ গ'লে, এইটো বস্তু চিচি কেমেৰাত চালে নিশ্চয় ওলাই পৰিব। পুলিচে তদন্ত কৰি আছে, নিশ্চয় ওলাব। কাপোৰ কানি পিন্ধন উৰণত অলপ অসংযত অৱস্থাতে থকা দেখা যায়। কাৰণ একদম হেৰি নহয়, কিন্তু মানে অসংযত অৱস্থাত আছে। অচিনাক্ত, চিনি নাপাওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।